and girl. Hello, নমস্কাৰ কি খবৰ ভালে আছে নে আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ আগত আকৌ স্বাগতম জনাইছো এইচআইডি ব্লগছলৈ আৰু মই আছো এতিয়া বৰ্তমান গভীৰ অৰণ্য মাজত আৰু আপোনালোকে দেখিব পাইছে পিছফালে এটা খুবেই এটা ধুনীয়া ঝৰ্ণা যোনটো কয় ৱাটাৰফল ঝৰ্ণা কি কয় জানো কিন্তু এতিয়া মোৰ ওচৰত আছে এখন দা কিন্তু আৰু এটা আজি খুবেই এটা ইণ্টাৰেষ্টিং ভিডিও হ'ব আৰু এই ভিডিওটো আহিছো আমি কেইজনমান ভাইৰ লগত চ' আপোনালোকে দেখিব পাইছে খুবেই এটা ধুনীয়া লোকেশ্যনত আহিছো আৰু যোনটো ইয়াৰ আগৰ ভিডিওটো যোনটো মই বনাইছিলোঁ সেইটো আপোনালোকে দেখিব পাইছে জলচিপ ভিডিও বনাইছিলোঁ সেই জলচিপ ভিডিওটো খুবেই এটা বনাওঁতে কষ্ট হৈছিলে কাৰণ ভিডিওটো বহুত বেছি মানে ভিডিওটো নহয় একচুৱেলি চৰি ভিডিওটো নহয় যোনটো জলচিপ খাইছিলে সেইটো বহুত এটা বেছি জ্বলা আছিলে মোৰ ফাটি গৈছিলে কিন্তু এইটো সেইকাৰণে দাদা এজনে ক'লে যে আৰু এটা বস্তু এটা খাই চাব পাৰা যিহেতু সেইটো বহুত বেছি তাতকৈ বেছি জলচিপতকৈ বেছি জ্বলা আৰু মই সেই নুডলছটো অৰ্ডাৰ কৰিলোঁ অনলাইনত আৰু অনলাইনত যিহেতু কালি আহি পোৱাৰ পিছত আজি ভিডিওটো বনাবৰ কাৰণে আমি উপস্থিত হৈছোঁ এই গভীৰ অৰণ্যৰ মাজত মোক ছাজেষ্ট কৰিছিলে খুবেই এটা মোৰ মৰমৰ দাদা জিতু দাদা গুৱাহাটীত থাকে জিতু দাদাৰ এটা ইউটিউব চেনেল আছে চুচি গল্প বুলি কয় আৰু জিতু দাদাই ক'লে যে সেই বস্তুটো খাই চাব ট্ৰাই কৰি চাব পাৰা চ' জিতু দাদা ধন্যবাদ আজি খাই চাওক আপুনি কোৱা বস্তুটো কালি আহিলে আৰু অলপ পিছত মই দেখুৱাই যাম কেনেকৈ বনাওঁ আৰু কি আজি খানা স্পেচিয়েল আছে আৰু আমি ইয়াতে কেম্প বনাম অলপ আগত গৈ কিনে চ' জিতু দাদা থেংক ইউ ফৰ মানে ছাজেষ্ট কৰাৰ কাৰণে আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া দেখিবলৈ পাইছে আমাৰ দাদাই কি কৈছা তুমি টঙাল তোলে বান্ধিব লাগিব মিঠান কোনটো আঘাত দিব লাগে সেই টান কয় উঠান দাম লাগে নাই
গাইছ আপোনালোকে দেখিব পাইছে এই নুডলছটোৰ কথাই কৈছিলোঁ আপোনালোকক যোনটো আছে আপোনাৰ বুলডাক 3x আৰু 2x এটা 3x পেকেট আছে এটা 2x পেকেট আছে এই দুটা আমি বনাই কিনে খাই কিনে ইয়াতে বেছি জ্বলা খাবলৈ নোৱাৰে চ' মই আৰু এটা যোনে কেমেৰা ভিতৰত আছে শিখৰ কি মানে শিখৰ মাছটাৰ লগত মই খাম কোনে বেছি সোনকালে খাই কিনে শেষ কৰিব পাৰে আৰু কাক কিমান বেছি জ্বলা লাগে সেইটো আমি চাম আৰু আপোনালোকেও চাব আৰু বাকী সিহঁতৰ কাৰণে আনিছোঁ এইটো চিকেন নুডলছ আনিছোঁ আৰু সেইটো আছে নৰ্মেল মেগীটো আছে আৰু এইটো চিকেন নুডলছ মেগীটো আছে আৰু ইয়াত আছে বহুত কিবা কিবি আছে আৰু ইয়াতে আনিছোঁ গাহৰি অসমীয়া মানুহ মেইন প্ৰিয় গাহৰি চ' ইয়াতে গাহৰি বেছিকৈ অনা নাই 1 কিলো গাহৰি লৈ আহিছোঁ আমি মানুহকেইটা আছে 1 কিলো গাহৰি লৈ আহিছোঁ চ' প্ৰথমতে আমি গাহৰিটো ধুই ল'ম ইয়াতে আছে সামানবিলাক ইয়াতে আছে গাহৰিটো প্ৰথমতে ইয়াতে ধুই ল'ম এয়া গাহৰিটো আমি ইয়াতে সেইটো আনিছোঁ বেছি অনা নাই গাহৰি মানে লৈ আহিছোঁ আৰু কিবা কিবি আছে স্পেচিয়েল বস্তু আছে অলপ লাহে লাহে খাই ল'ম এতিয়া প্ৰথমে জুইটো ভালকৈ জ্বলি ল'ম জুইটো জ্বলাৰ পিছত আমি প্ৰথম নুডলছ গাহৰি চব বনাম একেলগতে আৰু চাউলো আছে চাউলো বনাম চব ভিডিঅ'টো চাই থাকক এইখন দা কিন্তু লেটেষ্ট এখনে কাটে মই যোনখন আনিছিলোঁ এখন কাম নাই আজি গাহৰি অলপ ডাঙৰ কাটিম গাহৰি মেন এজনে ৰাস্তা বিচাৰি নাই পোৱা আছিলে এতিয়া পালেহি পিছল দেখাই দিয়া লাহেকৈ আমাৰ গগৈ আহি আছে এইফালে গগৈ আহি আছে চ' গাহৰিটো কাটি হৈ গ'ল আকৌ এবাৰ ধুই দিছোঁ চাওক গাহৰিটো কাটা হৈ গ'ল গাহৰি একদম ফ্ৰেছ গাহৰি দেই গাহৰিটো আনি থৈ দিম এতিয়া এতিয়া আৰু অলপ পিছত লাহে লাহে বনাই দিম আৰু সব গ্যাস কিন্তু রেডি আমার এটা এটাকে ইনগ্রিডিয়েন্টবিলাক গোটাই থাকিম কি লৈ আহিব লাগিছিলে আমাৰ ঘৰ বাকলিখিনি শুকান আনিছিলোঁ মই একেবাৰে কোনে ক'লে কাট মই কালিখিনি দিলে নেবেলাবি দেই দেখিছে এইটো বহুত জ্বলা মেগীটো 3x স্পাইচি আৰু 2x স্পাইচি এটা 3x স্পাইচি আৰু 2x স্পাইচি দুটা পেকেট আছে প্ৰথমে নুডলছটা বনাই ল'ম তাৰপিছত এইটো প্ৰথমে এতিয়া আমি চবেই ট্ৰাই কৰি চাম কাৰ কি ফাটি যায় চাম তাৰপিছত মেইন মেগী আৰু চিকেন নুডলছ আছে সেইকেইটা বনাই কিনে খাম প্ৰথমে এইটো টেষ্ট কৰি চাম আকৌ
নুডেলছটো আছে আৰু অলপ মিক্স কিউব আছে এইটো চাবলৈ আপোনালোকে চাবলৈ পাইছে এইটো যোনটো স্পাইচি নুডেলছটো কোৰিয়ান নুডেলটো চাওক এটা ওলাই থৈছে ইয়াত মছলাটো মিক্স কিউব আছে মছলাটো মিক্স কৰিম মছলাটো আপোনাৰ এতিয়ালৈকে মিক্স কৰিম এতিয়া প্ৰথমতে এইটো মিক্স কৰিম চাওক এইটোৱে মেইন বস্তুটো গোলডাক 3x স্পাইচি হয় এইটো মালটো তো এইটো এনেকৈ কৰি দি দিম ইয়াত এইটো গুলিখিনি চাওক এইটো চব ঠিক লৈ ল'ব লাগিব জুইটো অলপ জ্বলাই দিয়াচোন গগৈ বহুত বেছি জাল আছে নিচিনা লাগিছে গোন্ধটো পায় ন চাওক হাতখন ধুব লাগিব দেই নদী আছে ওচৰত চিন্তা নাই নদী আছে ওচৰত চিন্তা নাই নদী আছে ওচৰত চিন্তা নাই তো এতিয়া চব টিকেটো মিক্স কৰি ল'ম ধুনীয়াকৈ ট্ৰাই কৰিব চাব কোনে এতিয়া ফ্লেক্সটো ওপৰত দি দিম এতিয়া দেখিছে এইটো ফ্লেক্স গোলডাক ফ্লেক্স যোনটো আহিছে পাকেটতে এইটো দি দিম এইটো দি দিম ফ্লেক্সটো দি দিম ইয়াত মই এক্সট্ৰা আৰু বস্তু এটা দি দিম এক্সট্ৰা মোৰ মানে এক্সট্ৰা বস্তু এটা দিম ইয়াত অলপ পিঁয়াজ দি দিম এনেকৈ অলপ টাকা নিজকে এইটো ষ্টাইলত হেৰি দি দিছোঁ এতিয়া ৰেডি মেইনটো লৈছেহে তাৰ হাইটো অকণমান য'ত নিব এটা জোৰ দিয়ে ফাটে যায় ব্ৰাউন মনে নমক দিয়াৰ পিছত চিলি ফ্লেক্স আজি জলকীয়া অকল চিলি খাওঁ কাইলৈ গম পাম আৰু গম নাপাওঁ তাতে অলপ গাৰ্লিক জিঞ্জাৰ দি দিওঁ थोड़ा फाइन सब ग्रीन चिली मसला रेडी होबले आइसे वो रेडी होৱাৰ পিছত আমি প্ৰথমে এইটো স্পাইচি নুডলছটো খাই ল'ম তাৰপিছত অলপ বিৰতি লৈ কিনে অলপ বিৰতি লোৱাৰ পিছত চবে বহুত বেছি থাকে ভোক লাগিছে বোলে চবকে এই বিৰতিটা কিমান ভোক লাগিছে
চাওক এইফালে আমাৰ পক বনি আছে ইয়াৰ পক আছে দেখাই দিয়াচোন অলপ সেইটো পক এইটো ভাত হ'ব এইটো খানাটো ভাত বনিব আদা এইফালে নুডলছটো আছে খানাটো দেখাই দিয়াচোন নুডলছ আমাৰ স্পাইচি নুডলছটো আছে এইটো পকটো হোৱাৰ পিছতে আমাৰ ষ্টাৰ্ট হ'ব চবে ৰখি আছে লাগে নুডলছ ৰেডি হৈ আছে আমি চাৰ্ভ কৰিব লৈ আছোঁ এতিয়া আমি যিহেতু চব অৰ্গেনিক ইউজ কৰোঁ সেইকাৰণে ইয়াৰ পৰাই কলপাত কাটি লৈ চাওক কলপাত কাটিলে আমি চাৰ্ভ কৰি আছোঁ এতিয়া তাৰপিছত এতিয়া চাওক কাৰ কি ফাটি যায় এতিয়া খাই কিনে বিশেষকৈ ধন্যবাদ দিব লাগিব আমাৰ জিতু দাদাক যিটো তালুকদাৰে ক'লে যে টেষ্ট কৰি চাবৰ কাৰণে এইটো দেখিছে গাহৰিটো চাৰ্ভ কৰি আছোঁ এতিয়া গাহৰিটো চাওক একদম ধুনীয়াকৈ সিজি গ'ল গাহৰিটো একদম ক্ৰিস্পি এণ্ড ক্ৰাঞ্চি হৈ গৈছে দেখিছে এতিয়া আমি স্পাইচি নুডলছ ষ্টাৰ্ট কৰিম আৰু খাবলৈ ষ্টাৰ্ট কৰিম চাওক গাহৰিটো খাই নাখাওঁ আজি আমি ভাবিছোঁ ইয়াতে থাকিম বুলি আৰু অলপ চেটআপ কৰিব লাগিব তাৰ জ্বলা লাগিলে চবকে আমাৰ এতিয়া তাৰপিছত জ্বলা বাচিবৰ কাৰণে স্প্ৰাইট খাব লাগিব চ' অলপ পিছত স্প্ৰাইট খাই দিম আমি এতিয়া আমি এতিয়া স্প্ৰাইট খাম কি নহওক কিন্তু গাহৰিটো ভাল লাগে লেডিজ এণ্ড জেণ্টলমেন আৰু গাৰ্লছ এণ্ড বয়জ এণ্ড গাৰ্লছ আপোনালোকে কেতিয়াবা সময় সুবিধা মিলিলে এনেকুৱা এটা জেগাত আহি কিনে এনেকুৱা খানা অনুভৱ কৰি চাব কেনেকুৱা লাগে আৰু খুবেই এটা ধুনীয়া বাতাবৰণ আৰু ইয়াতে খুবেই ভাল লগা এটা পৰিৱেশ আৰু আহিব চাব এনজয় কৰিব লগৰ আহিব এতিয়া আমি স্প্ৰাইট খাই আছোঁ চুলাই এই চাওক স্প্ৰাইট দেই বেয়া বেলেগ বস্তু নহয় স্প্ৰাইটটো খাই লওক এবাৰ দেখো বহুত বেছি জ্বলা ইয়াৰ পিছত প্ৰথম এইটো আমাৰ ষ্টাৰ্টাৰ আছিলে আমাৰ ষ্টাৰ্টাৰটো জাষ্ট ষ্টাৰ্ট হৈছে মানে শেষ হৈছে আৰু ষ্টাৰ্ট হৈ কিনে তাৰপিছত মেইন কোৰ্চ আহিব মেইন কোৰ্চত আছে আপোনালোকৰ চিকেন আছে আৰু নুডলছ আছে আৰু চাউল আছে আৰু পকো আছে পক ফ্ৰাই হ'ব এতিয়া কয়লাৰে বনাব তাৰপিছত প্ৰথম ষ্টাৰ্টাৰটো শেষ হৈছে তাৰপিছত মেইন কোৰ্চটো দেখাবলৈ চেষ্টা কৰিম So guys, আমি ষ্টাৰ্টাৰ শেষ হোৱাৰ পিছত পক আৰু স্পাইচি যোনটো নুডলছ খালোঁ তাৰপিছত এতিয়া দেখিছে আমি এতিয়া পানীৰ নজৰা লৈ আছোঁ গা ধুই লৈছোঁ অলপ যিহেতু দুপৰীয়া হৈছে ইয়াতো চাওক গুটকা মাছ কেনেকুৱা লাগিছে গা ধুই মজা লাগিছে চ' দেখিছে আনন্দ কৰি আছোঁ ঢিং পাতকৈ মাজত পোৱাও মজা লাগিছে দেই দেখিছে দেওবাৰ বুলি আহিলোঁ আজি বহুত ভাল লাগিছে পিছফালে দেখিবলৈ পাইছে আপোনালোকে সিহঁতে মেইন কোৰ্চটো হেৰি কৰি আছে ৰেডি কৰি আছে সিহঁতে ভাত পানী কিবা কিবি বনাই আছে চ' আমি অলপ গাটো ধুই লওঁ বুলি ভাবিলোঁ চাওক চাৰিওফালে নাজাৰটো দেখাই দিছোঁ আপোনালোকক
চাওক এইবিলাক চাওক জুই 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 হৈছে আৰু সেইফালে পিছফালে চাওক পিছফালে আছে ৰাজামণি আৰু এহেঁতি ফটো চটো উঠাই আছে চাওক আমি অলপ গা চা ধুই লৈছোঁ আৰু চাওক বৰ মজা লাগিছে এনেদৰে চাওক গা চা ধুই লৈছোঁ গাইছ আপোনালোকে ইয়াতে আহিব পাৰে এইটো বহুত এটা ধুনীয়া জেগা আমাৰ নিশ্চয় আপোনাৰ ভাৱে পাচালি ওচৰতে এটা জেগা হয় যোনটো দিহিং পাৰ্ক মাজত আছে এতিয়া দিহিং পাৰ্কে মাত্ৰ এতিয়া হ'লতো আপোনালোকৰ নেশ্যনেল পাৰ্ক হৈ গ'ল সেইখন দিহিং পাৰ্ক নেশ্যনেল পাৰ্কৰ ভিতৰত আমি আছোঁ আমাৰ এই কেম্পটো চাওক সৰু সৰুকৈ এটা কেম্প বনাইছোঁ চাওক সেইফালে চাওক বডি চবি দেখাই চাওক কেনে বহুত বডি এইফালে চাওক ফটো উঠাব লাগিব চাওক কি কওক দুটা কিলো আন্দা কথা চল দেখাই দিম এইখন চাওক এইখনে ইমান ধুনীয়া আমাৰ দিহিং পাৰ্কে নেশ্যনেল পাৰ্কৰ ভিতৰত আছে এতিয়া চাওক আৰু অলপ চাওক আৰু অলপ ধুনীয়াকৈ দেখাইছোঁ এইফালে চাওক খানা ৰেডি হৈ গ'ল এতিয়া খানাটো মানে থালি যিবিলাক আনিছিলোঁ চব শেষ হৈ গ'ল তো কলপাতটো বিচাৰি পাবলৈ নাই তো ইয়াতে পেনতে খাই দিছোঁ এতিয়া আমি খানাটো খাই লোৱাৰ পিছত আমি যামগৈ ইয়াৰ পৰা এইটো খুবেই এটা ভাল লাগিলে আজি গোটেই দিনটো এটা ফুল অফ এডভেঞ্চাৰ হৈ গ'ল আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মৰম চেনেহ আশীৰ্বাদ কৰি থাকিব আৰু এনেকুৱা আৰু জংলী টাইপ ভিডিঅ' বনাই থাকিম আগৰ দিনত ধন্যবাদ জয় আই অসম ইয়াতে সমাপ্ত কৰিব লাগিব আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ